কেতিয়া নিৰ্মাণ হ'ব হাতচিঙিমাৰী মানকাছৰ HM পথ। মই পথৰ অৱস্থা দেখাইছোঁ, চাওক। এয়া হৈছে মানকাছৰৰ একমাত্ৰ ক'ব লাগিব জিলাৰ সদৰ হাতচিঙিমাৰীৰ পৰা মানকাছৰলৈ যোৱা 22 কিলোমিটাৰ গড়কাপ্তানি বিভাগৰ একমাত্ৰ পথ। আৰু এই পথৰ ওপৰেদি প্ৰতিদিন হেজাৰ হেজাৰ বাহন চলাচল কৰে। আৰু পৰিৱেশ চাওক, এক ধূলিময় পৰিৱেশ, বিধ্বস্ত পথ। এই পথেৰে প্ৰতিদিন সাধাৰণ জনতা তেওঁলোকে যাতায়াত কৰিব লগা হৈছে, ভীষণ অসুবিধাৰ মাজত তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। এই পথটো পুনৰ নিৰ্মাণৰ কাৰণে ইতিমধ্যে কেইবাবাৰো বিভিন্ন দল সংগঠন তেওঁলোকে দাবী উত্থাপন কৰিছে, বিভিন্ন প্ৰতিবাদ কৰিছে। অথচ দেখা গৈছে এই পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনে হওক বা স্থানীয় যিসকল জনপ্ৰতিনিধি হওক বা চৰকাৰী ফালৰ পৰা কিন্তু এই পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সামান্যতম গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। সাধাৰণ জনতাই তেওঁলোকে অভিযোগ তুলিছে। আমি পৰিৱেশ দেখাইছোঁ, চাওক কি এক ধূলিময় পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত সাধাৰণ জনতা প্ৰতিদিন তেওঁলোকে ইয়াত যাতায়াত কৰিব লাগে, জিলাৰ সদৰত তেওঁলোকে অহা যোৱা কৰিব লাগে। এক বিধ্বস্ত পথেৰে তেওঁলোকে এইদৰে জমৰ যতনাত ভুগি আছে। অথচ দেখা গৈছে এই পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বিশেষকৈ যোৱা প্ৰায় ৩-৪ মাহ পূৰ্বে ইয়াত প্ৰায় ৩ কোটি টকা আবণ্টন দিয়া হৈছিল পথটো মেৰামতিৰ কাৰণে। আজি অৱস্থা চাওক, ৩ মাহ সম্পূৰ্ণ নহওঁতেই এই অৱস্থা। পুনৰ বিধ্বস্ত হৈ পৰিছে এই হাতচিঙিমাৰী আৰু মানকাছৰ যি সংযোগী 22 কিলোমিটাৰ পথ। আমি স্থানীয় যিসকল ৰাইজ আছে, যিসকল পথচাৰী আছে, তেওঁলোকৰ কিছু মতামত ল'বলৈ যত্ন কৰিম। কিন্তু প্ৰথমে পৰিৱেশ দেখাইছোঁ NK টিভিৰ দৰ্শকক। চাওক কি এক পৰিৱেশ। আৰু এইদৰে প্ৰায় 22 কিলোমিটাৰ প্ৰতিদিন হেজাৰ হেজাৰ মানুহ এইদৰে যাতায়াত কৰিব লগা হৈছে। ভীষণ অসুবিধাৰ মাজত তেওঁলোকে চলাচল কৰিব লগা হৈছে। গুৰুত্ব নাই, একেবাৰে গুৰুত্ব নাই এই পথৰ প্ৰতি। আমি ইয়াৰ পূৰ্বেও কেইবাটাও প্ৰতিবেদন দেখাইছোঁ NK টিভিত, অথচ আমি গুৰুত্ব পোৱা নাই। মই পথচাৰী আছে, কথা পাতিবলৈ চেষ্টা কৰিম। এই যিটো অৱস্থা দেখা পাইছোঁ ৰাস্তাৰ, একেবাৰে জৰাজীৰ্ণ বিধ্বস্ত পথ, ধূলিময় পৰিৱেশ, কি ক'ব? প্ৰতিক্ৰিয়া কি ক'ম, পাব্লিকো কনচিয়াছ নহয় ইয়াতে, 1 নম্বৰ কথা। আৰু প্ৰশাসনে এইটোৰ ওপৰত এটা ডিচিশ্যন ল'ব লাগে, যিহেতু এইটো এটা মেইন ৰোড, ডিষ্ট্ৰিক্টখনৰ মেইন ৰোড। আজি আপুনি চাওক, DC অফিচৰ সন্মুখৰ পৰা এইখিনিলৈকে অহা যোৱা মানে বৰ বেয়া লাগে অৱস্থাটো। আৰু মানে কি অৱস্থাত ভুগিছে, যথেষ্ট এক্সিডেণ্ট হৈ আছে, যাৰ ফলত এইখিনিয়ে আৰু ভাল হ'ব লাগে সোনকালে। আজি অসমৰ সকলো ৰাস্তাই ভাল, একমাত্ৰ ক'ব গ'লে অসমৰ কিজানি চাউথ চালমৰা এই ৰাস্তাই বেয়া আছে। মানে প্ৰায় 3 মাহ আগত ইয়াত 3 কোটি টকা আবণ্টন দিয়া হৈছিল পথটো মেৰামতিৰ কাৰণে, কিন্তু 3 মাহ নহওঁতেই অৱস্থা একেই হৈ গৈছে। এইটো কি ক'ম, এতিয়া এইটো প্ৰশাসনিক কথা, সেইটো বাৰু মই ক'ব নোৱাৰিম কিমান কি টকা আহিছে। এইটো আপোনালোকে খবৰ ল'লে গম পাব। কিন্তু মুঠৰ ওপৰত মই এটাই কথা ক'ম, এতিয়া যদি অসমৰ মানুহে যদি ভাবে যে 50 বছৰ আগৰ ৰাস্তা কেনেকুৱা আছিল, উদাহৰণ হিচাপে এইটো দেখুৱাব পাৰিব। কাৰণ অসমত এতিয়া এনেকুৱা ৰাস্তা নাই। গতিকে এইটো এটা বৰ লজ্জাৰ কথা একচুৱেলি। এখন ডিষ্ট্ৰিক্ট, যিহেতুকে ডিষ্ট্ৰিক্ট এখন ডিক্লেয়াৰ হৈছে, গতিকে ডিষ্ট্ৰিক্টখনৰ মেইন ৰাস্তাটো সদায় ভাল হ'ব লাগে। আমি এইখিনিয়ে ক'ম। জিলাৰ সদৰতে এই পৰিৱেশ, বাকী ৰাস্তাখিনিৰ অৱস্থা কেনেকুৱা? বাকী নিশ্চয় বেয়া হ'ব, ময়ো ইমান নাজানো ভিতৰুৱা কথা। কিন্তু সন্মুখৰ এটা মৰ্ণিং শ্ব' যিটো বস্তু সন্মুখৰটোৱে ঠিক নহয়, ভিতৰবিলাক বা কেনেকুৱা হ'ব এটা আইডিয়া কৰিব পাৰি। এইখিনিয়ে কথা। মই পৰিৱেশ দেখাইছোঁ, চাওক কি অৱস্থা। একেবাৰে ধূলিময় পৰিৱেশৰ মাজত সাধাৰণ জনতা তেওঁলোকে প্ৰতিদিন এইদৰে অহা যোৱা কৰিব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে এই পথেৰে বিধ্বস্ত এই পথেৰে চলাচল কৰে। আমি এখন ই-ৰিক্সা পাইছোঁ, মই কথা পাতিবলৈ যত্ন কৰিম চালকজনৰ সৈতে। এই যিটো পৰিৱেশ দেখা পাইছোঁ, কি ক'ব? যিটো ৰাস্তাৰ অৱস্থা খুব বেয়া, ৰাস্তাটো খুব বেয়া। ৰাস্তাৰ কাৰণে মই গাড়ী চলাব নোৱাৰোঁ। সেইকাৰণেতো আৰু কেনেকুৱা গাড়ী চলাম, যি ৰাস্তাৰ অৱস্থা। মানুহগুলাৰ প্ৰেগনেণ্ট হ'লে একবাৰ গাড়ীতে হয় আৰু এইরকম ব্যবস্থা হয়ে গেছে। রাস্তা এনেকুৱা নেকি? গোটেইখানি একদম মানকাছৰৰ পৰা গোটেইখানি হয় এরকম। কি কয় ডেইলি কি কয়? ডেইলি কি কয়, সবাই তো খালি কয় রাস্তাটো ভাল নহয়, রাস্তাটো ভাল নহয়। আমাকে কেনেকা কম, বড় বড় মানুহগুলা পয়সা খায় সব তো শেষ করে দেয়। আৰু মই এনেকা কি করম, আৰু এনেকাই চলি থাকোঁ। আৰু আপনার কি নাম চাচা? আমার নাম নবদ্বীপ দাস। আপনালোকে তো ডেইলি অহা যোৱা রাস্তাটা খারাপ, বেয়া তো, বহুত বেয়া। আমি রোজে আসা যাওয়া করি তো। কি বিচাৰে? আমি দোকান করি। কি বিচাৰে আপুনি? রাস্তাটো ভালো লাগে? আসাটা ভালো লাগে। রাস্তাটা ভালো না হলে তো আসা যাওয়া দিকদারি, বউ সবার ছোট ছোট বাচ্চা কাচ্চা নিয়ে, এই যে বাচ্চা কাচ্চা নিয়ে অসুবিধা হয়, বহুত অসুবিধা হয়। কত কোমরত ব্যথা পায়,
হয়তো আঘাতো পায়। মই পৰিৱেশ দেখাইছোঁ, চাওক কি এক হাহাকাৰময় পৰিৱেশৰ মাজত এইদৰে তেওঁলোকে অহা যোৱা কৰে প্ৰতিদিন। এই জিলাখনৰ যিসকল জনতা তেওঁলোকে বিশেষকৈ জিলাৰ সদৰ DC অফিচ বিভিন্ন কাৰ্যালয়ত তেওঁলোকে কামৰ বাবে আহে, কিন্তু এই যিটো অৱস্থা দেখা পাইছোঁ এই ৰাস্তাৰ, এই অৱস্থাৰ মাজত তেওঁলোকে হাহাকাৰময় পৰিৱেশৰ মাজত প্ৰতিদিন অহা যোৱা কৰিব লগা হৈছে। বিভিন্ন দল সংগঠন তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, অথচ দেখা গৈছে এই পথটো কিন্তু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰী ফালৰ পৰা এতিয়ালৈকে গুৰুত্ব নিদিয়াৰ অভিযোগ এতিয়া সাধাৰণ জনতাৰ। বিশেষকৈ শেহতীয়াকৈ যোৱা দুদিন পূৰ্বে মানকাচৰত এই যে হাটশিঙিমাৰী মানকাচৰ সংযোগী ৰাস্তা পুনৰ নিৰ্মাণ সংগ্ৰাম সমিতি গঠন কৰা হৈছে। সেই সংগ্ৰাম সমিতিৰ নেতৃত্বত আন্দোলন কৰা হৈছে। এতিয়া সেই আন্দোলনৰ প্ৰতি আচলতে চৰকাৰে কিদৰে গুৰুত্ব দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কেমেৰাত ৰফিকুলৰ সৈতে মই কবিৰ মণ্ডল, NK TV, মানকাচৰ।